everyone, welcome to ইকুইপা সকলো ভাইটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি বিটিআৰ ৰ সকলোৱে গম পোৱা তাৰ আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিকুৱায়াৰমেন্ট ৰিক্ৰুটমেন্ট এটা পোষ্ট খোলা দিছে আৰু তাৰ সকলোৰে কাৰণে সকলোৱে ফৰ্ম ফিল আপ কৰিছা বুলি আশা কৰিছো আৰু লগতে পঢ়া পাতি চলি আছে বুলিও আশা কৰিছো। এতিয়া আজিৰ ক্লাছটোত আমি আকৌ আগৰ ক্লাছৰ নিচিনাকৈ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম। স্টাৰ্ট কৰিছো প্ৰথম কুৱেশ্যনৰ সৈতে যে তোমালোকৰ এটা আইডিয়া থাকে যে এক্সামত কেনেকুৱা লেভেলৰ কুৱেশ্যন আহিব আৰু মোষ্ট ইম্পৰ্টেন্ট কথাটো হৈছে আজিকালি আমাৰ এক্সামৰ টাফনেস লেভেল দিনক দিনে বহুতখিনি ইনক্ৰিজ হৈছে। সকলোৱে গম পোৱা যিসকলে এডিআৰই এপিআৰ হৈছিল তেওঁলোকে ভালদৰে গম পোৱা যে আমাৰ টাফনেস লেভেলটো দিনক দিনে বাঢ়ি গৈ আছে। তো এই সময়ছোৱাত আমি কোনো এটা বস্তুকে ইগনোৰ কৰিব নোৱাৰো। আমি এইটো ক'ব নোৱাৰো যে গ্ৰেড 4 ৰ এক্সামত ইজি কুৱেশ্যন আহিব। ৰিসেন্টলি আমি গ্ৰেড 4 ৰ পেপাৰ দেখিছো কিমান টাফ কুৱেশ্যন আহিছে। সকলোৱে কৈ আছিলে ৰিল ভাইৰেল হৈ আছিলে যে গ্ৰেড 4 ৰ এক্সাম ক্লিয়াৰ কৰিবলৈ আমি অমুক কৰিব জানিব লাগে, আমি ইউপিএসসি লেভেলত পঢ়িব লাগে, এপিএসসি লেভেলত পঢ়িব। তো এই কথাবিলাক এতিয়া কথাটো আমি এটা কথা একচেপ্ট কৰিব লাগিব দিনক দিনে এক্সামৰ টাফনেস লেভেল বাঢ়িছে। তো কষ্ট কৰিব লাগিব। অবভিয়াসলি কম্পিটিশনো বাঢ়িছে। সকলোৱে আজিকালি সপোন দেখে। মাজতে এটা সময় আছিলে যে কোনো চাকৰিৰ কাৰণে নপঢ়ে। তোমালোকে যদি সোধা তোমালোকৰ গাঁৱৰ মেক্সিমাম এনেকুৱা ষ্টুডেন্ট আছিলে যোনে চাকৰিৰ পিছত ইমান দৌৰা নাছিলে বা চাকৰিৰ কাৰণে গুৰুত্ব নিদিয়ে। কিন্তু আজিকালি সেইটো নাই। সকলোৱে এটা চৰকাৰী চাকৰি কৰাটো বিচাৰে। তো সেই কাৰণে কম্পিটিশনো বাঢ়িছে আৰু পেপাৰৰ টাফনেস লেভেলো বাঢ়িছে। বাৰু তো আজিৰ এই ক্লাছটোত আমি কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম। প্ৰতিটো কুৱেশ্যনে তোমালোকৰ এক্সামৰ ষ্টেণ্ডাৰ্ডৰ বা এক্সামত আহিব পৰা ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন হয়। তো তোমালোকে সকলোৱে কুৱেশ্যন বিলাক ভালদৰে চাব লাগে, ভালদৰে চাই পেলাই ট্ৰাই কৰিব লাগে এবাৰ নিজৰ ফালৰ পৰা। আৰু যদি পাৰা তেতিয়াহ'লে খুব ধুনীয়া কথা, যদি পাৰাও নাই কুৱেশ্যনটো তেতিয়াও চিন্তা কৰিব নালাগে কাৰণ এইটো কুৱেশ্যন আমি ইয়াতে আলোচনা কৰিম। আৰম্ভ কৰিছো প্ৰথম কুৱেশ্যনৰ সৈতে। কুৱেশ্যনত কিনো কৈছে ইয়াতে, what is the total number of candidates at an examination if 31% fail and the number of those who pass exceeds the number of those who fail by 247? আমাক কৈছে what is the total number of candidates at an examination? এটা এক্সামৰ টোটেল ক্যান্ডিডেট কিমানখিনি আছে যদিহে 31% মানুহে ফেইল কৰিছে। এটা এক্সামত 31% মানুহে ফেইল কৰিছে আৰু আমাক কি কৈছে আৰু উত্তীৰ্ণৰ সংখ্যা 247 গৰাকীতকৈ বেছি হয়। মানে কি হয় আমাক কৈছে দা who pass exceeds the number who failed by the 247। মানে কথাটো এনেকুৱা আমাক কৈছে এটা এক্সামত ইমানখিনি মানুহে পাছ কৰিছে আৰু ইমানখিনি মানুহে ফেইল কৰিছে আৰু ইহঁতৰ মাজত যিটো পাৰ্থক্য আছে সেই পাৰ্থক্যটো হৈছে 247 জন মানুহ। বুজি পালা? এইটো হৈছে কুৱেশ্যন। তো সদায় কুৱেশ্যন বিলাকৰ এটা ফ্লো চাৰ্ট বনাব লাগে, এটা কুৱেশ্যনৰ এটা ডায়াগ্ৰাম এটা লাগে। সেই ডায়াগ্ৰামটো বনাব জানিলো মানে এনসাৰ খুব ধুনীয়াকৈ আহিব। আমাক এইখিনিয়ে কথা কৈছে যে এক্সাম এটাত ইমানখিনি মানুহ আছে, ইমানখিনি মানুহ আছে। এটা পৰচন মানুহে ফেইল কৰিছে, কিমান কৈছে ইয়াৰে ফেইল কৰা বুলি কৈছে 31%। আৰু বাকিখিনি কি কৰিছে? বাকিখিনিয়ে পাছ কৰিছে। যদি 31% ফেইল কৰিছে মানে পাছ কিমানে কৰিলে? আমি সকলোৱে জানো যে টোটেল নাম্বাৰ অফ ক্যান্ডিডেট সদায় আমি কি বুলি ধৰো 100%। যদি টোটেল ক্যান্ডিডেট 100% হয় তাহলে পাছ কিমানে কৰিব 69%। মানে কথাটো এনেকুৱা যদি 69% মানুহে পাছ কৰিছে 31% মানুহে ফেইল কৰিব আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 100%। আৰু আমাক এইখিনিয়ে কৈছে যে এই 69 আৰু 31 ইহঁতৰ মাজত যিটো পাৰ্থক্য আছে সেইটো 247 ৰ সমান। অৰ্থাৎ আমি যদি ইকুৱেশ্যন বনাবলৈ চেষ্টা কৰো ইকুৱেশ্যনটো আহিব আমাৰ এনেকৈ ইয়াত 69% মাইনাস আহিব 31% সমান আহিব 247। এইখিনি তোমালোকে সলভ কৰিলে দেখিবা ইয়াতে আহি গ'ল 8, ইয়াতে আহি গ'ল 3। তো 38% ইকুৱেল আহি গ'ল 247। ইয়াৰে পৰা তোমালোকে 1% ৰ ভ্যালু উলিয়াব পাৰিবা। 1% ইকুৱেল কি হ'ব 1% ইকুৱেল যদি আমি উলিয়াব বিচাৰো 1% ইকুৱেল আহিব 247 ডিভাইডেড বাই 38। ঠিক আছে ডিভাইডেড বাই 38 আৰু ইয়াৰে পৰা এইটো হৈ গ'ল আমাৰ 1% আৰু 1% ৰ ভ্যালু যদি আমি গম পাই যাও আমি যদি ইয়াৰে পৰা 1% উলিয়াব পাৰো তেতিয়াহ'লে আমি 100% উলিয়াব নোৱাৰিম জানো? নিশ্চয় পাৰিম। তো 100% উলিওৱাৰ কাৰণে ইয়াতে আমি কি কৰিম নেক্সট লাইনটো এনেকুৱা আহিব 247 ডিভাইডেড বাই 38 ইনটু 100। ইয়াতে আমি দেখিলো 2 ৰে এইটো 50 বাৰ কাটি দিয়া, 2 ৰে এইটো কাটি দিয়া 19 বাৰ। 19 ৰে এইটো যাবনে 19 1 গুণ 19 5 হৈ গ'ল 19 3 গুণ 57। তো 13 আছে 13 5 গুণ 65 650। তো 650 হৈছে টোটেল নাম্বাৰ অফ ক্যান্ডিডেট। কিমানজন মানুহ আছে এই এক্সামটো দিয়া মানুহৰ সংখ্যা কিমানজন আহি গ'ল 650 জন। তো কুৱেশ্যনটো ভালদৰে বুজি পোৱাৰ পিছত এনসাৰ উলিয়াবলৈ আমাৰ বহুত বেছি টাইম নালাগে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন। ইয়াতে কি কৈছে ইয়াতে কৈছে 40% অফ দ্য পিপল ৰিড নিউজ পেপাৰ এক্স। আমাক ইয়াতে নিউজ পেপাৰ পঢ়া নপঢ়াৰ কথা কৈছে। আমাক কৈছে এটা নিউজ পেপাৰ এক্স নামৰ এখন নিউজ পেপাৰ আছে যিখন 40% মানুহে পঢ়ে। 50% মানুহে পঢ়ে নিউজ পেপাৰ ওয়াই আৰু 10% মানুহে কি পঢ়ে বোথ দা পেপাৰস দুখন পেপাৰ পঢ়ে।
What percentage of the people read neither newspaper? কোন ধৰণৰ নিউজপেপাৰ নপঢ়া মানুহৰ সংখ্যা উলিয়াব। এতিয়া চোৱা, আমি যদি কওঁ এটা ভেন ডায়াগ্ৰাম বনাই দিছো মই। ভেন ডায়াগ্ৰাম বনাই দিছো, এইটো হৈছে এক্স নিউজপেপাৰ পঢ়া মানুহ কিমান আছে? 40%। এইটো বনাই দিছো মই ৱাই। এইটো ৱাই নিউজপেপাৰ পঢ়া মানুহ কিমান আছে? ৱাই নিউজপেপাৰ পঢ়া মানুহ আছে 50%। এতিয়া তোমালোকে মোক ক'ব লাগে দুয়োখন নিউজপেপাৰ পঢ়া মানুহ এইখিনি হ'বনে নাই? এই মাজত থকাখিনি হ'ব ন? দুয়োখন নিউজপেপাৰ পঢ়া মানুহ মাজত থকাখিনি হ'ব। তো দুয়োখন নিউজপেপাৰ কিমান মানুহে পঢ়ে? 10% মানুহে। যদি 10% মানুহে দুয়োখন নিউজপেপাৰ পঢ়ে আৰু ইয়াতে 40% মানুহে কি পঢ়ে? এক্স নিউজপেপাৰখন। মানে এই 40% যে আছে, 40%ৰ ভিতৰত 10% এটা সোমাই আছে নে নাই? আমি সকলোৱে জানো। যদি কোনোবাই তোমালোকক কৈ দিয়ে যে এই চাৰ্কলটোৰ ভিতৰত 40% থাকিব লাগিব, ঠিক আছে? যদি এই চাৰ্কলটোৰ ভিতৰত 40% থাকিব লগা হয় আৰু তাৰে যদি এইখিনি জেগাত এই যিখিনি মই কালাৰ কৰিছো ইয়াতে যদি 10% থাকে, তেতিয়াহ'লে ইয়াতে কি থাকিব? ইয়াতে থাকিব 30%। কিয়? অলপমান বুজিবলৈ চেষ্টা কৰ। যদি এই গোটেই চাৰ্কলটোত যদি 40 জন মানুহ থাকিব লগা হয়, মানুহ বুলি ধৰিলো, এই গোটেই চাৰ্কলটোত 40 জন মানুহ থাকিব, তাৰে ভিতৰত 30 জন মানুহ 10 জন মানুহ থাকো, তাৰে ভিতৰত 10 জন মানুহ এইখিনি জেগাত আছে, মানে 30 জন মানুহ ক'ত থাকিব? বাকীখিনিত থাকিব। এই গোটেই চাৰ্কলটোত 40 জনতকৈ বেছি মানুহ হ'ব নোৱাৰে, ঠিক আছে? তো সেইখিনি লজিকে ইয়াতে ইউজ হ'ব। আমাক কৈছে ন যে এক্স নিউজপেপাৰখন 40% মানুহে পঢ়িব। যদি 40% মানুহে এক্স নিউজপেপাৰখন পঢ়ে, তেতিয়াহ'লে এই যে দুয়োখন পঢ়া মানুহ আছে সিহঁতেও এইটো পৰ্চনত নাহিব জানো? আহিব। আমাক যে কৈছে যে দুয়োখন নিউজপেপাৰ পঢ়ে 10% মানুহে, এই 10% মানুহ কেইজন ইয়াতেও সোমাই আছে আৰু এই ইয়াতেও সোমাই আছে 50%। তো আলটিমেটলি আমি ইয়াতে 40% আৰু 50% লিখিব নোৱাৰো, আমি ইয়াতে লিখিম 30 আৰু ইয়াতে লিখিম 40। কিয়? এতিয়া ভালদৰে চোৱা, এক্স নিউজপেপাৰ পঢ়া মানুহ কিমান হ'ব? 30% যোগ এইখিনি 10, 40% হৈ গ'ল। ৱাই নিউজপেপাৰ পঢ়া মানুহ কিমান হ'ল? 40% যোগ 10, 50% হৈ গ'ল, ঠিক আছে? অৰ্থাৎ আমি ইয়াৰে পৰা ডাইৰেক্টলি গম পাই গলো যে নিউজপেপাৰ পঢ়া মানুহ কোন কোন আছে। কোন কোন আছে? এইটো 40%, এই 30% কিমান হ'ল? 70%, এইটো 10% 80%, মানে বাকী 20% কি হ'ব? সদায় আমি জানো যে এটা মানুহ সদায় টোটেলটো কি বুলি কোৱা হয়? টোটেলটো কোৱা হয় 100%। যদি টোটেল যদি 100% হয় আৰু তাৰ ভিতৰত যদি 80% মানুহে যদি নিউজপেপাৰ পঢ়া মানুহ ওলাই, নিউজপেপাৰ পঢ়া মানুহ 80%, মানে বাকী 20% কি হ'ব? নিউজপেপাৰ নপঢ়া মানুহ। তো এইটো হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ। What percentage of people read neither newspaper? আমাক কৈছে কিমান শতাংশ মানুহে নিউজপেপাৰ নপঢ়ে। তো আনসাৰ আহি গ'ল 20%। চোৱা, এই কুৱেশ্যনটোৱে একো টান নহয়, কিন্তু অকমান আন্ডাৰষ্টেণ্ডিং লাগিব, এই ভেন ডায়াগ্ৰামৰ নলেজটো লাগিব, আৰু এইখিনি কথা আমি পাৰ্চেন্টেজৰ এনেও আলোচনা কৰো। যদি কোনোবা একদমেই এনেকুৱা কুৱেশ্যন দেখা নাই, তোমালোকে পাৰ্চেন্টেজৰ ক্লাছ ইউটিউবত কৰোৱা আছে, চাব পাৰা। যদি তোমালোকে তাৰ পিছতো বুজি পোৱা নাই, তোমালোকে মোক টেলিগ্ৰামত মোক কমেন্ট কৰিব পাৰা, মেছেজ কৰিব পাৰা, বা ডেছক্ৰিপশ্যনত ইয়াতে জনাব পাৰা। ইয়াৰে কমেন্ট বক্সতো তোমালোকে জনাই দিব পাৰা যে এইটো বুজি পোৱা নাই, আমাক এটা ভেন ডায়াগ্ৰামৰ ক্লাছ লাগে। নিশ্চয় আমি ক্লাছ এটা লৈ আনিম, ক্লাছত আমি আলোচনা কৰিম। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে? If the manufacturer gains 10%, the wholesale dealers 15% and the retailers 25%, then find the cost of production of a table, the retail price of which is 1265. আমাক কৈছে এখন টেবুল এখন আছে, ঠিক আছে? টেবুলখন কি হৈছে? ইয়াতে আছে মেনুফেকচাৰাৰৰ তাত। তো মেনুফেকচাৰাৰে কি কৰিছে? বিক্ৰী কৰিছে হোলচেলত। হোলচেলে কি কৰিছে? হোলচেলে বিক্ৰী কৰিছে ৰিটেইলাৰৰ তাত। আৰু ৰিটেইলাৰে কি কৰিছে? ৰিটেইলাৰে কাস্টমাৰৰ তাত বিক্ৰী কৰিব। এইটো কাস্টমাৰ, ঠিক আছে? তো ইয়াতে আমাক কৈছে যে মেনুফেকচাৰাৰে লাভ খাব 10%, 10% প্ৰফিট কৰিব মেনুফেকচাৰাৰে। তাৰপিছত হোলচেলাৰে কি কৰিব? 15% প্ৰফিট, আৰু ৰিটেইলাৰে কি কৰিব? 25% প্ৰফিট। আৰু একদম শেষত কাস্টমাৰজনে কিমান টকাত কিনিলে আমাক সেইটো কৈ দিছে, 1265 টকা। এইটো হৈছে কাস্টমাৰজনৰ প্ৰাইচ। তো আমাক এতিয়া কৈছে যে প্ৰডাকশ্যন কষ্ট, মানে এই মেনুফেকচাৰাৰ জনে কিমান দামত বনাইছিল, এইটো কুৱেশ্যন। আৰু এই কুৱেশ্যনটোকে আমি কওঁ সাকচেছিভ চেলিঙৰ কুৱেশ্যন। সাকচেছিভ চেলিং মানে কি? এটা বস্তু কন্টিনিউয়াস ৱেত বিক্ৰী কৰি কৰি গৈ থকা। তো এনেকুৱা কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগিব? আমি ধৰি ল'ব লাগিব, আমি যিটো ইনিচিয়েল
প্ৰাইচ আছে একদম ষ্টাৰ্টিঙৰ প্ৰাইচ সেইটো আমি 100 বুলি ধৰি লওঁ ইয়াতে যদি আমি যদি ইয়াতে যদি একদম মেনুফেকচাৰাৰ যোনজন আছে সেই মানুহজনে যোনটো দামত বনাইছিল প্ৰডাকশ্যন বুলি কৈছিল প্ৰডাকশ্যন যোনটো দামত কৰিছিল সেইটো আমি x বুলি ধৰিলো x টকাৰ মেনুফেকচাৰাৰ জনে বনাইছিল তো সেই x টকাৰ ওপৰত প্ৰথমতে কি হ'ব 10% লাভ ল'ব এই 10% লাভ মানে কি বুজায় 10% লাভ মানে 110% নহয় জানো 10% লাভ মানে 110% তাৰপিছত হোলচেলাৰে কি কৰিব হোলচেলাৰে এইটো দামত কিনিছেহে হোলচেলাৰে কি কৰিছে এইটো দামত কিনিছে তো ইয়াৰে লগত কি কৰিব 115% তাৰপিছত এতিয়া এইখিনি যিটো দাম আছে এইটো হৈছে কাৰ দাম এইটো হৈছে ৰিটেইলাৰৰ হোলচেলাৰৰ দাম হোলচেলাৰে ইমান দামত বিক্ৰী কৰিলে ৰিটেইলাৰৰ তাত তো আলটিমেটলি এইটো হৈছে ৰিটেইলাৰৰ কিনা দাম তো ৰিটেইলাৰে কি কৰিব আকৌ 25% লাভ 25% লাভ মানে 125% মই একবাৰ ষ্টাৰ্টিঙৰ পৰা কৈ দিছো যে এইটো কুৱেশ্যনত কি কি কৰিলো আমি তো এইটো কুৱেশ্যনত আমি কৰিলো নো কি তো আমি যদি চাওঁ যে প্ৰথমতে মেনুফেকচাৰাৰ যোনে বনাইছে বনোৱা মানুহজনে x টকা বনাইছে বনাই পেলাই 10 টকা লাভত বিক্ৰী কৰিছে মানে 110% দামত তো এইটো দামত কি কৰিছে x ইনটু 110/100 এইটো দামত হোলচেলাৰ তাত বিক্ৰী কৰিছে হোলচেলাৰে কি কৰিছে হোলচেলাৰে 15% লাভ পাইছে মানে যিমান টকাৰ হোলচেলাৰে কিনিছিল সেই কিনা দামটোৰ 115% এতিয়া এইটো দামত কোনে কিনিলে ৰিটেইলাৰে কি কৰিব 25% লাভ পাব মানে 125% আৰু একদম শেষত কোন আহিব কাস্টমাৰ আৰু এই লাভৰ পাছত যেতিয়া বিক্ৰী কৰিব তেতিয়া বস্তুটোৰ দাম হৈ যাব 1265 টকা এতিয়া এইখিনি আমি সলভ কৰিব লাগে কৰি পেলাই x ৰ মানটো ওলালে এনসাৰ আহি গ'ল কিমান হ'ব x ৰ মানটো তো x ইনটু ইয়াতে আহিব 11/10 ইনটু আহিব 23/20 ইনটু আহিব ইয়াতে 5/4 ঠিক আছে এটা নেক্সট আৰু কিবা কথা কতি যাব জানো না যায় তো এফালে আছে 1265 ইয়াৰে তোমালোকে 5 কাটিব পাৰিবা 5 কাটি দিয়া এইটো 5 2 গুণ 10 ইয়াৰে থাকিল 5 5 গুণ 25 5 5 গুণ 25 255 হয় আৰু যাব জানো 11 যাবনে 11 নাযায় 23 যাব জানো 2 25 23 নাযায় মানে আলটিমেটলি আমাৰ এনসাৰটো অকমান দশমিকত অহাৰ সম্ভাৱনা আছে ঠিক আছে অকমান দশমিকত নহয় মোস্ট প্ৰবলি এনসাৰটো দশমিকতে আহিব ঠিক আছে এনসাৰটো দশমিকত আহিব বাৰু তোমালোকে আকৌ এবাৰ চাই ল'বা এবাৰ চাই লৈছো মই 5 যদি এইটো কাটা হয় তো এইটো কি কৈছে 1265 the retail price of which is 1265 ঠিকে আছে তো 5 কাটা হলে 5 2 গুণ 10 26 থাকি গল 5 5 গুণ 25 1 15 আচ্ছা 5 3 গুণ 15 সেইটো ক্যালকুলেশন মিস্টেক হয়েছে 5 3 গুণ 15 হবে তো এটো যদি 253 হয় তাহলে 23 কাটিব পৰা যাব মানে 23 এটো যাব কিমান বার 23 2 23 11 বার যাব 11 বার 11 আকৌ 11 কাট খাই যাব মানে ফাইনালি আমি গম পাই গলো x ইকুয়াল কি হ'ব 20 গুণ 200 204 গুণ 800 তো x ইকুয়াল আমাৰ ইয়াতে আহি গল ইয়াতে নেক্সট লাইনত লিখিম আমি x ইকুয়াল 800 ঠিক আছে আনসার আহি গল তো আমাক কি কৈছিলে যে প্ৰডাকশন কষ্ট কিমান তো আমি কম যে ম্যানুফ্যাকচারিং নামৰ যোনজন মানুহ আছিল বা ফ্যাক্টরি টেবুলখন বনাওতে খৰচা হৈছিল 800 টকা সেই 800 টকাৰ টেবুলখনত প্ৰথমতে 10% লাভ ল'ব ম্যানুফ্যাকচাৰাৰে যোনে বনাইছে তাৰপিছত হোলচেলাৰে 15% লাভ ল'ব ৰিটেইলাৰে 25% লাভ ল'ব আৰু কাস্টমাৰ জনৰ তাত গৈ পাব কিমান টকা 1265 টকা তো যিটো বস্তু বনাইছিল 800 টকাত বিক্ৰী হওঁতে কিমান দাম হৈ গল 1265 টকা নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এটা কি হ'ব এইটো এটা কৈছে এমএন বাইজ 50 পেন্সিলস ফৰ ₹100 এজন মানুহে 50 ডাল পেন্সিল কিনিছিল কিমান টকাত 100 টকাত and sells 45 পেন্সিল আৰু বিক্ৰী কৰিছে 45 ডাল পেন্সিল 90 টকা 50 ডাল পেন্সিল কিনিছিল 100 টকাত আৰু 45 ডাল পেন্সিল বিক্ৰী কৰিছে 90 টকাত ফাইন্ড হিজ গেইন অর লস পার্সেন্টেজ লাভ আৰু লোকসানৰ পার্সেন্টেজ উলিয়াব দিছে তো প্ৰথমতে আমি কি কৰিম এটো কয় কোয়ান্টিটি বেসড কোৱেশ্চন সলভ কৰাৰ কাৰণে প্ৰথমতে এডাল পেন্সিলৰ কিনা দামটো উলাই লোৱা 50 ডাল পেন্সিলৰ কিনা দাম 100 টকা মানে এডাল পেন্সিলৰ কিনা দাম কিমান হ'ব এডাল পেন্সিলৰ কিনা দাম 100 ডিভাইডেড বাই 50 অৰ্থাৎ 2 rupees 2 টকা আহিছে এডাল পেন্সিলৰ কিনা দাম ঠিক তেনেদৰে 45 ডাল পেন্সিলৰ বেচা দাম 90 টকা মানে এডাল পেন্সিলৰ বেচা দাম কিমান হ'ব
এডাল পেন্সিলৰ বেচা দাম হ'ব 90/45 অৰ্থাৎ 2 টকা মানে 2 টকাত কিনিছিল আৰু 2 টকাত বিক্ৰী কৰিছিল লাভ হ'ল নে লোকচান হ'ল neither profit nor loss আমাৰ কারেক্ট आंसर আহি গ'ল ঠিক আছে neither profit nor loss না লাভ হৈছে না লোকচান হৈছে nor loss আৰু লগতে এনেকেও থাকিব পাৰে 0% profit বা 0% loss এইটো হৈছে আমাৰ কারেক্ট आंसर না লাভ হৈছে না লোকচান হৈছে কাৰণ 2 টকাত কিনি পেলাই 2 টকাতে বিক্ৰী কৰিছে এতিয়া এইটো নাচাবা যে 100 টকাত কিনিছিল 90 টকাত বিক্ৰী কৰিছে 100 টকাত কিনিছিল 50 ডাল পেন্সিল ন 45 টকাত বিক্ৰী কৰিছে 90 টকাত বিক্ৰী কৰিছে 45 ডাল পেন্সিল তো আমি সদায় কোয়ান্টিটি সমান বনাব লাগিব ইয়াতে সময় আমাৰ যোনটো এডাল পেন্সিল বুলি মই লিখিলো সেইটো কোয়ান্টিটি সদায় সমান বনাব লাগিব আমি এইটো মেথডত নকৰি আমি এটা বেলেগ মেথডতো কৰিব পাৰো কি মেথড আছিলে সেইটোত আমি লিখো প্ৰথমতে লিখো কোয়ান্টিটি তাৰপিছত আমি ইয়াতে লিখো ৰুপিজ এটা আমি কি লিখিম কোয়ান্টিটিত প্ৰথমতে কৈছে 50 ডাল পেন্সিল কিনিছে 100 টকা তাৰপিছত আমাক কৈছে 45 ডাল পেন্সিল বিক্ৰী কৰিছে 90 টকাত প্ৰথমটো আহি যাব আমাৰ ইয়াতে সিপি আৰু সেকেন্ডটো আমাৰ ইয়াতে আহি যাব এসপি ইয়াতে যদি চাও 50 আৰু 45 আমি কি কৰিব লাগে সমান বনাব লাগে সমান কেনেকৈ বনাম ইয়াত এলসিএম ল'ব লাগিব এলসিএম কিমান আহিব এটা আহি গ'ল 5 10 গুণ 45 এটা আহি গ'ল 5 9 গুণ 39 তো 90 10 গুণ 900 হৈ যাব 90 10 গুণ 900 বহুত হৈ যাব বহুত ডাঙৰ কথা হৈ যাব তো আমি এটা কাম কৰিব পাৰো হৰণ কৰি দিয়া হৰণ কৰিলে মিলিব আমি এইটোক ডাইৰেক্টলি কাটি দিব পাৰো 5 ডাল পেন্সিল ওলালো 5 ডাল পেন্সিলৰ কিনাৰ দাম আহি গ'ল 10 টকা এটো 9 ৰে কাটি দিয়া 9 5 গুণ 45 আৰু 9 10 গুণ 90 মানে আলটিমেটলি আমি দেখিলো 5 ডাল পেন্সিলৰ কিনাৰ দাম আছিল 10 টকা আৰু 5 ডাল পেন্সিলৰ বেচা দাম আছিল 10 টকা তো কিনাৰ দাম আৰু বেচা দাম সমান যেহেতু প্ৰফিট আৰু লস কি হ'ব 0% দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে চোৱা এনে যিমান বিলাক কোৱেশ্চন আছে কোৱেশ্চন বিলাক তোমালোকে বহুত বেছি ইজি নাপাবা আৰু ইজি নোপোৱাৰ ৰিজন এটা আছে আজিকালি আৰু আগৰ নিচিনা সৰু সৰু ইজি ইজি কোৱেশ্চন কৰি থকাৰ সময় নাই বা নাহেও এক্সামত একদমই নাহে এইবাৰ যিসকলে এপিএসসি দিব তেওঁলোকক মই আজি কৈ দিও এইটো ক্লাছৰ মাজতে স্ট্ৰিক্টলি একদম এক্সামত কোৱেশ্চন এইবাৰ আৰু ভয়ানক দেখিবা ৰিসেন্টলি তোমালোকে দেখিছাই চাগে নিটত কি কোৱেশ্চন দিছে নিটৰ যদি তোমালোকে খবৰ ৰাখিছা এই গোটেইবিলাক ইন্টাৰলিংক হয় সববিলাক বস্তু তোমালোকে অকনমান আইডিয়া পাই যাব লাগে যে টাফনেস লেভেল দিনক দিনে অলপ বাঢ়ি বাঢ়ি আহিছে ৰিসেন্টলি নিট এক্সাম গৈছে যিসকলে গম নোপোৱা জনাই দিও নিটৰ কোৱেশ্চনৰ টাফনেস লেভেল খুব বেছি আছিল খুব হাই লেভেলৰ কোৱেশ্চন আহিছিল মানে কিয় হাই লেভেল বুলি কোৱা হৈছে যোৱাবাৰৰ যেটো লেভেল আছিল তাতকৈ দুটা তিনিটা লেভেল আপ দিছে আমাৰ জেনাৰেলি কি হয় এটা ক্ৰনোলজি অৰ্ডাৰত কোৱেশ্চনৰ টাফনেস লেভেল বাঢ়ি যায় এক্সামত যদি এইবাৰ যদি অকনমান টান কোৱেশ্চন দিছে নেক্সট বাৰ অকনমান টাইম দিয়ে টান দিয়ে মানে কথাটো এনেকুৱা সাপোজ মানুহ এজনক 100 মিটাৰ দৌৰিব দিছে 100 মিটাৰ দৌৰিবলৈ সময় দিছে 10 মিনিট তো আমাৰ জেনাৰেলি কি হয় এক্সামত প্ৰথমবাৰ সাপোজ 10 মিনিট দিছে সেকেন্ড ইয়ার কি করে সেই 100 মিটারে দৌড়িব দিব কিন্তু এইবাৰ সময় দিব 9 মিনিট তো আমাৰ এক্সামত জেনাৰেলি এনেকুৱা রুল ফলো কৰে মানে এটা এটা লেভেল আপ হৈ যায় থাকে কোৱেশ্চন টাফনেস লেভেল বাঢ়ি বাঢ়ি গৈ থাকে প্ৰথমতে তোমালোকক দিছিলে সাপোজ 2023 ত তোমালোকক দিছিলে 100 মিটাৰ দৌৰিবলৈ 10 মিনিট 2024 ত দিছে 100 মিটাৰ দৌৰিবলৈ 9 মিনিট 2025 ত তোমালোকক দিব লাগে হিচাপ মতে সেই 100 মিটাৰ দৌৰিবলৈ 8 মিনিট এটা দিব লাগে ন লাহে লাহে আগুৱাই যাব লাগে টানটো এয়া যদি তোমালোকক আমাৰ এবাৰ নিটত কেনেকুৱা হৈছে 2024 ত সাপোজ 8 মিনিটত দৌৰিব দিছে 100 মিটাৰ 2025 ত কি কৰিছে সেই 100 মিটাৰে দূৰত্ব 4 মিনিটত দৌৰিব দিছে মানে আলটিমেটলি কিমান টান হৈ গ'ল তুমি চোৱাচোন যিজন লৰাই কিবাকে ভাগৰ একদম ভাগৰ লাগি যায় ষ্টিল কিবাকে দৌৰি পেলাই কমপ্লিট কৰে 100 মিটাৰ 8 মিনিট সেই লৰাজনক আধা সময়ত দৌৰিব দিছে খবৰে এনেকুৱা লাগিছে ইমান টান কোৱেশ্চন আহিছে নোৱাৰো কৰিব তো টাফনেস লেভেলটো মানে দুটা লেভেল তিনিটা লেভেল একেলগে জাম্প হৈ আছে এটা এটা লেভেল জাম্প হোৱা নাই এনেকুৱা হোৱা নাই যে 10 9 8 এনেকা সময় কমাই দি গৈ আছে দৌৰিব স্পীডত কৈছে তেনেকুৱা হোৱা নাই যেনেকৈ আমি সাইকেল চলালে প্ৰথমতে লাহে লাহে চলাও স্পীডত চলাও তো তেনেকুৱা হোৱা নাই এতিয়া মানে কথাটো কেনেকুৱা প্ৰথমতে খোজ কাঢ়িব শিকিব দিছে তাৰপিছত ডাইৰেক্ট সাইকেল চলাবই দিয়া নাই বাইক চলাব কৈছে পাৰিবা জানো তো সেইকাৰণে আমি অলপমান মানে নিজকে বেছি সান্তনা দি থাকিলে লাভ নাই আমি অলপমান টাফ লেভেলৰ কুৱেশ্যন বিলাকে চাব লাগিব অলপমান ডেফটতে পঢ়িব লাগিব আদাৰৱাইজ এক্সামত আকৌ এবাৰ অহাবাৰ দিম তাৰপিছত আকৌ এবাৰ দিম তো তেনেকুৱা মাইন্ডসেট বনাই থাকিব লগা হ'ব বেলেগ আৰু উপায় নাথাকিব এনে কৈছে কাবেৰী buys a radio 3/4 of its value and sells it for ₹20% more than its value আমাক কৈছে কাবেৰীয়ে এটা ৰেডিঅ' এটা কিনিছে 3/4 of its value মানে চোৱা এইটো কাবেৰীয়ে কি কৰিছে এটা ৰেডিঅ' এটা আছে ৰেডিঅ'টোৰ কি কৰিছে দামটোৰ
3/4 মানে 4টা ভাগ কৰিছে, দামটোক 4টা ভাগত ভাগ কৰিছে আৰু 3 ভাগ দামতহে কিনিছে। তো আমি এনেকৈও ক'ব পাৰো যে বস্তু এটা আছিলে, সেই বস্তুটোৰ অৰিজিন দাম আছিলে 4 টকা, কিন্তু কাবেৰীয়ে দিছে 3 টকা। কথাটো এইটোৱে ন, 3/4 অফ ইটস ভেলু, মানে ভেলু যদি 4 টকা, 3 টকা দামত কিনিছে। তাৰপিছত কি কৈছে, এণ্ড চেলছ ইট ফৰ 20% মোৰ দেন দ্য ইটস ভেলু, মানে যিটো ভেলু আছে 4, এই ভেলুটোৰ 20% বেছি দামত বিক্ৰী কৰিছে। এতিয়া 4টো যদি ভেলু হয়, তাৰে 20% বেছি, মানে 4ৰ 20% বেছি মানে কি হ'ব, 4ৰ লগত 120% পূৰণ নহয় জানো, ভুল লিখিছো, লিখা নাই, যিটো ভেলু আছে তাতকৈ এইটো দামত বিক্ৰী কৰিছে, মানে এইটো হৈছে চেলিং প্ৰাইচ, এইটো চেলিং প্ৰাইচ 4 into 120%। এইটো অকণমান সলভ কৰিলে দেখিবা 120% মানে কি 6/5। এতিয়া ইয়াতে তোমালোকে দেখিলা এটা ভগ্নাংশত আছে, আমিতো ভগ্নাংশত ৰাখিব নোৱাৰো ন অনুপাত, তো গোটেইকেইটা লগ 5 এটা পূৰণ কৰি দিয়া, ইয়াতে এই গ'ল 20, ইয়াতে এই গ'ল 15, ইয়াতে এই গ'ল 24, তো এইকেইটা হৈ গ'ল আমাৰ অনুপাত। আমি ইয়াতে ক'ব পাৰিম এতিয়া অৰিজিন দাম আছিলে 20 টকা, কাবেৰীয়ে কিনিছে 15 টকাত, কাৰণ 3/4, 4 ভাগৰ 3 ভাগ দামত কিনিছে। তুমি 20টোক 4টা ভাগত ভগাই পেলাই 3 ভাগ দাম এইটোৱে হয়, হয়নে? 20ক 4টা ভাগত ভগালে কি কৰিব দিব, 20 টকা এটাক যদি 4জন মানুহৰ মাজত ভগাই দিওঁ কিমান টকাকৈ পৰিব, 20 টকাত ভগালে 5 টকা 5 টকা 5 টকা 5 টকা, 5 4 গুণ 20 টকা, তো সেই 5 টকাও পৰিব ন, তাৰে 3টা ভাগ মানে 15 টকা, 3টা ভাগত কাবেৰীয়ে কিনিছে আৰু বিক্ৰী কৰিছে অৰিজিনেল প্ৰাইচৰ 20% লাভত, মানে 24 টকাত। অৰিজিনেল প্ৰাইচ আছিলে 20 টকা, 20 টকাত যদি 20% লাভ হয় মানে 24 টকা। এতিয়া ইয়াৰে পৰা আমি গম পালো যে 15 টকাত কাবেৰীয়ে কিনি পেলাই 24 টকাত বিক্ৰী কৰিছে। আমাক সেইটোৱে সুধিছে হোৱাট উইল বি ইটস প্ৰফিট পাৰ্চেন্টেজ, তো 15 টকাত কিনি পেলাই 24 টকাত বিক্ৰী কৰিছে, মানে কিমান টকা লাভ হ'ল, লাভ হৈছে 9 টকা। কিমান টকাৰ তুলনাত, 15 টকাৰ তুলনাত, ইনটু 100, প্ৰফিট পাৰ্চেন্টেজ ওলাই গ'ল। 5 3 গুণ 15, 20 5 গুণ 100, 3ৰে 9 কাটি দিয়া 3 বাৰ, অৰ্থাৎ 20 3 গুণ 60%, 60% হৈছে কাবেৰীৰ প্ৰফিট। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক ইমান ইজি নহয়, কুৱেশ্যন পঢ়িব জানিব লাগিব, আইডিয়া থাকিব লাগিব। এজন মানুহে 100 টকাত 50টা পেঞ্চিল কিনি, আচ্ছা ইয়াতে অসমীয়া বিলাক উল্টা পুল্টা হৈছে নেকি, এইটো অসমীয়া ইয়াতে আহি গৈছে ন, অকে, ইয়াতে অসমীয়াটো আৰু বেলেগ হৈ আছে, মই অসমীয়াটো কৈ দিছো এবাৰ। ইয়াতে কৈছে কাবেৰীয়ে এটা ৰেডিঅ' তাৰ মূল্যৰ 4/3 দামত কিনি আনে। কাবেৰীয়ে এটা ৰেডিঅ' তাৰ মূল্যৰ 4/3 দামত 4/3 দামত ক্ৰয় কৰে। যদিহে তাৰ মূল্যতকৈ 20% বেছি দামত বিক্ৰী কৰে, যদিহে তাৰ মূল্যতকৈ 20% বেছি দামত বিক্ৰী কৰে, তেতিয়াহ'লে হোৱা লাভৰ হাৰ উলিওৱা। এতিয়া এইটো কুৱেশ্যন তোমালোকে এনেকৈ নকৰি যদি বেলেগ মেথডত গৈছা, অবভিয়াছলি তোমালোকে যদি আজি কোনোবা বেলেগ টিচাৰৰ তাত চাপোজ পঢ়ি আছা, তো এই ৰেচিঅ' মেথডটো নাজানা, ৰেচিঅ' মেথডটোৰ লগত ইউজটো নহয়, ইমান সহজত নোৱাৰিবা। সদায় ৰেচিঅ' মেথডটো অলপমান নিজৰ হাতৰ কণ্ট্ৰলত ৰাখিব লাগে। ৰেচিঅ' মেথডটো কণ্ট্ৰলত ৰাখিলা মানে তোমালোকৰ মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন খুব শ্বৰ্টকাটত খুব ধুনীয়াকৈ এনচাৰ আহি যাব। আদাৰৱাইজ চাই থাকিলে হ'ল কুৱেশ্যনটো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, a person sells 36 oranges per rupees and and suffers a loss of 4%. Find how many oranges per rupee to be sold to have a gain of 8%. আমাক কৈছে এজন দোকানীয়ে 37টা অৰেঞ্জ প্ৰতি টকাত 1 টকাত বিক্ৰী কৰে। 1 টকাত, প্ৰতি টকা মানে 1 টকা, ঠিক আছে, এইটো লেংগুৱেজৰ খেল, প্ৰতি টকাত মানে 1 টকা, পাৰ ৰুপি মানে 1 টকা, মানে 1 টকাত বিক্ৰী কৰে 37টা কমলা। 1 টকাত 37টা কমলা বিক্ৰী কৰিলে 4% লোকচান হয়। আমাক কৈছে যদি দোকানীজনৰ 8% লাভ হ'ব লগা হয়, তেতিয়াহ'লে কিমানটা কমলা বিক্ৰী কৰিব লাগিব 1 টকাত। তো এইটো কুৱেশ্যন হৈছে আমাৰ কোৱান্টিটি বেছড কুৱেশ্যনৰ ছেকেণ্ড টাইপ। কোৱান্টিটি বেছড কুৱেশ্যনৰ ছেকেণ্ড টাইপৰ কুৱেশ্যন কেনেকৈ সলভ কৰে, প্ৰথমতে লিখিম CP, তাৰপিছত লিখিম SP। এনে আমাক কৈছে যে মানুহজনে 37টা কমলা 1 টকাত বিক্ৰী কৰে, হয়নে? তো ৰুপিজ ওপৰত লিখি দিয়া, মানে এটা কমলাৰ দাম কিমান,
তো এটা কমলাৰ দাম হৈছে এইটো এটা কমলাৰ দামটো প্ৰথমতে ওলাই লয় যদি ৩৬টা কমলাৰ 1 টকা কি হয় ৩৬টা কমলা 1 টকাত বিক্ৰী কৰে মানে এটা কমলাৰ দাম এইটো ঠিক তেনেদৰে আমাক কৈছে এতিয়া 1 টকাত কিমানটা কমলা বিক্ৰী কৰিম ন বেচাৰ দামটো উলিয়াব দিছে 1 টকাত কিমানটা কমলা বিক্ৰী কৰিম আগতে কি হৈছিলে আগতে বিক্ৰী কৰোতে দোকানীজনৰ 4% লোকচান এটা 4% লোকচানৰ অৰ্থ কি যদি বস্তুটোৰ কিনা দাম যদি 100% 4% লোকচান মানে 96% তো ইয়াতে মই লিখিম 96% 4% লোকচান আছিল ন আগতে যেতিয়া ৩৬টা কমলা 1 টকাত বিক্ৰী কৰিছিল 4% লোকচান মানে 96% আৰু যেতিয়া আমাক কৈছে যে কিমানটা বিক্ৰী কৰিব লাগিব 1 টকাত 1 টকাত কিমানটা বিক্ৰী কৰিব লাগিব যাতে 8% লাভ হয় এতিয়া 8% লাভ মানে কি 8% লাভ মানে হৈছে 108% হল এইখিনি তোমালোকে লিখিব জানিব লাগে আৰু এইখিনিৰ কাৰণে অলপমান বুজি পাব লাগিব কোৰ পৰা আহিল কেনেকৈ আহিল যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে যত কোৱান্টিটিৰ কথা কৈছে যে ইমানটা বস্তু কিনিছে ইমান টকাত তো তেনেকুৱা কোৱেশ্চন সলভ কৰাৰ কাৰণে এইটো হৈছে আমাৰ মেথড ইয়াতে আমি প্ৰথমতে সিপি লিখো বা প্ৰথম কাহিনী লিখো তাৰপিছত আমি এসপি লিখো ইয়াতেতো বাৰু দুটা এসপিয়ে হয় ইয়াতে সিপি বোলা বস্তুটো নাই কিন্তু মই ইয়াতে যেনেকৈ আমাৰ মেথডটো আমি এনেকৈ লিখো সিপি এসপি বুলি তো মই সেইকাৰণে লিখিছো ইয়াতে প্ৰথমটো এসপি হয় ইয়াতে কি কৈছে 5% সেলস বুলি কৈছে মানে ৩৬টা কমলা বিক্ৰীয়ে কৰিছে ঠিক আছে আমি কেৱল চাব কি লাগে ইয়াতে মেইন বস্তুটো সিপি এসপিও নহয় ইয়াতে মেইন বস্তু হৈছে কাহিনী দুটা আৰু এই কাহিনী দুটা যদি পার্সেন্টেজ দিয়া থাকে আমাক যদি প্রফিট এন্ড লসৰ এনেকুৱা এটা কোৱেশ্চন দিয়ে যাতে যত আমাক ইমানটা কমলা ইমানখন টেবুল ইমানটা চকলেট হা তা মানে কোৱান্টিটিৰ কথা কৈছে ইমানটা বস্তু তো তেনেকুৱা কোৱেশ্চনত যদি আমাক পার্সেন্টেজ দিয়া থাকে আমি সদায় এইটো মেথড ফলো কৰো যত আমি প্ৰথমতে লিখিছো 1 টকাত কিমানটা কিনিছিল 1 টকাত কিনিছিল ৩৬টা रुपीस ডিভাইড বাই কোৱান্টিটি আমাক কৈছে 1 টকাত কিমানটা বিক্ৰী কৰিব লাগিব মানে এক্সট্ৰা বিক্ৰী কৰিম এক্স বুলি ধৰি ললো বিক্ৰী কৰিলে কি হ'ব লাভ হ'ব 8% আগতে কি হৈছিল 4% লোকচান এতিয়া এইখিনি বস্তু তোমালোকে ক্ৰস মাল্টিপ্লাই কৰি দিয়া এটা ইকুৱেশন বনোৱা সেইটো সলভ কৰি দিয়া आंसर আহি গল দ্যাটস ইট বেলেগ একো কৰিব লগা নাই অৰ্থাৎ 1 ডিভাইডেড বাই 36 ইনটু 108 ইজ ইকুৱেল এতে পার্সেন্টেজ আছে এতে দুটা কাটিও দিব পাৰিবা এনেকৈ পার্সেন্টেজটো নাৰাখিলেও কথা নাই ঠিক আছে ইয়াতে ইকুৱেল 1/x ইনটু 96 এইখিনি সলভ কৰিবলৈ গলে দেখিম আমি 30 3 গুণ 90 6 3 গুণ 18 37 3 গুণ 108 গল তিনিবাৰ 3 ৰে এইটো কাটি দিয়া 3 3 গুণ 9 3 2 গুণ 6 অৰ্থাৎ x ইকুৱেল আমাৰ আহি গল 32 মানে 1 টকাত 32টা কমলা বিক্ৰী কৰিলে দোকানীজনৰ 8% লাভ হ'ব এতিয়া চোৱা কথাটো মই আকৌ এবাৰ এটা কথা কওঁ কুৱেশ্চন এক্সামত আহিবই কুৱেশ্চন টান কুৱেশ্চনে থাকিব যদি মেথড বিলাক ঘৰত শিকি নোযোৱা নোৱাৰিবা পঢ়িব তো সেইকাৰণে ভালদৰে কুৱেশ্চন বিলাক চাই যোৱা দিয়া এইটো কুৱেশ্চন যদি তোমালোকে এনেকৈ তিনিটা লাইনৰ এনসাৰ উলিয়াব পাৰিছা তেতিয়াহলে মই একো শিকাব লগা নাই যদি পাৰা নাই তেতিয়াহলে চাব লগা বহুত আছে এতিয়াও বহুত চাব লগা আছে যাতে এক্সামত এইটো লেভেলৰ কুৱেশ্চন আমি মাত্ৰ তিনিটা লাইনত কৰিব পাৰো হয়নে ওকে নেক্সট কুৱেশ্চন হলে আহিছো এইটো কুৱেশ্চন A shopkeeper's price is 50% above the cost price. এজন দোকানীয়ে কি কৰিছে কিনা দামত কৈ 50% বেছি দাম লিখি থৈ দিছে মানে আলটিমেটলি যে কথাটো এনেকুৱা যদি এইটো কিনা দাম আছিলে এইটো হ'ব লিখা দাম এইটো লিখা দাম এ shopkeeper's price লিখা আছে ন এজন দোকানীৰ দাম খৰচৰ মূল্যতকৈ বা কিনা দামতকৈ 50% বেছি এইটো হৈছে লিখা দাম if he allows his customer a discount of 30% মানে 30% ডিসকাউন্ট দিব এটা এইটো হৈছে লিখা দাম ইয়াতে 30% ডিসকাউন্ট এইটোৰ পৰা 30% ডিসকাউন্ট 30% ডিসকাউন্ট মানে কি 30% ডিসকাউন্ট মানে পুৰণ 70% হয়নে পুৰণ 70% আমাক এটা কৈছে what profit does he make এটা ইয়াৰে পৰা আমি যদি এইখিনি ক্যালকুলেট কৰো আমি দেখিম 15 7 গুণ কি 15 7 গুণ 105 তো 105 এটা শূন্য আহিব নেকি ইয়াতে নাহে ন নাহে তো 105% আহিব আমি যেতিয়া ইয়াতে এই যোনটো 70% আছে এইটো যেতিয়া সলভ কৰিলে আমি দেখিলো 105% আহিছে মানে এইটো আছিল কিনা দাম এইটো হৈ গল বেচা দাম তাক দেখি গম পাইছো 5% এটা প্ৰফিট কিমান পাৰ্চেন্ট লাভ হৈছে 5% এটা লাভ হৈ আছে আশা কৰো ক্লিয়াৰ তো কিমান পাৰ্চেন্ট লাভ হৈছে 5% জাস্ট কোৱেশ্চন কৰাৰ টেকনিক কোৱেশ্চন ভালদৰে কিমান পঢ়িছো এইটোৰ ওপৰত মেটাৰ কৰে বাকি কোৱেশ্চন এক্সামত দেখাত বহুত ভয়ানক থাকে কিন্তু কৰি দিয়াৰ পাছত সব কোৱেশ্চন এনেকুৱা লাগে ইমান ইজি নে এইটো কোৱেশ্চন হয় নে এইটো কোৱেশ্চনত কি কৈছে এতিয়া
ইয়াতে আমাক কৈছে এজন ব্যক্তিয়ে প্ৰতি লিটাৰত 6 টকাত প্ৰতি লিটাৰত a man buys milk at ₹6 per liter and adds 1/3 of water to it and sells the mixture at ₹7.20 এজন দোকানীয়ে কি কৰিছে এটা মিক্সাৰ এটা আছে ঠিক আছে 6 per liter গাখীৰৰ তাৰে কি কৰে 1/3 of the water added মানে পানী মিহলাই তো কথাটো এনেকুৱা সাপোজ এজন দোকানী মই কলো 3 লিটাৰ 3 লিটাৰ হলে বেছি ভাল হ'ব বুজিবলে তো এজন মানুহে সাপোজ 3 লিটাৰ গাখীৰ কিনিছে সেই গাখীৰৰ দাম কিমান হ'ব 18 টকা 3 লিটাৰ গাখীৰৰ দাম 18 টকা আৰু সেই 3 লিটাৰ গাখীৰত কি কৰিব 1 লিটাৰ পানী মিহলাব হয়নে নাই 1/3 বুলি কৈছে না 1/3 of water 1/3 মানে কি 3 ভাগৰে ইয়াৰে 3 ভাগৰ 1 ভাগ মানে 1 লিটাৰ পানী মিহলাইছে মানে আলটিমেটলি আমি গম পালো 4 লিটাৰ গাখীৰৰ কিনা দাম হৈছে 18 টকা কিন্তু 4 লিটাৰ গাখীৰৰ বেচা দাম কিমান হ'ব 1 লিটাৰৰ বেচা দাম হৈছে 7.20 1 লিটাৰৰ 7.20 তো 4 লিটাৰৰ কিমান হ'ব 28.80 পইচা 28 টকা 80 পইচা মানে কিনিছিল 18 টকাৰ আমাক গেইন উলিয়াব দিছে এটা গেইন ইজ আমাক কিনিছিলে 18 টকাত ঠিকে আছে ন কিনিছিলে 18 টকাত বিক্রি কৰিলে 28.80 টকাত মানে কিমান টকা লাভ হ'ল তো 18 টকাত কিনি পেলাই 10.80 পইচা লাভ হৈছে কিন্তু 100 কৰি দিয়া কারেক্ট आंसर আহিব হৈ গল 6 3 গুণ 18 60 গুণ 40 1.8 তিনিৰে এইটো কাটি দিয়া 3 6 গুণ 18 0.6 তো এইখিনি সলভ কৰিলে দেখিবা 60% তো 60% দোকানীজনৰ কি হৈছে প্ৰফিট হৈছে আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ খুব ধুনীয়াকৈ বুজি পালা এইটো মেথডত কৰিব পাৰিবা লগতে এইটো মেথডত নকৰিবা বেলেগ মেথড আছে নে ইয়েস বেলেগ মেথডো আছে কি বেলেগ মেথড আছে ইয়াতে তোমালোকে এইটো ক'ব পাৰা যে 6 টকা আছিলে গাখীৰৰ লিটাৰ প্ৰতি লিটাৰ গাখীৰৰ দাম 6 টকা এতিয়া এই 6 টকা লিটাৰৰ 1 লিটাৰ গাখীৰত পানী নিমিহলাব যাও মিলাব ন 1/3 বুলি কৈছে মানে চোৱা 6 টকাৰ 1/3 ইমানখিনি অংশত কি কৰিব ইমানখিনি অংশ পানী মিহলাব তো আলটিমেটলি 6 টকাৰ গাখীৰটোত ইমানখিনি পানী মিহলাব মানে গাখীৰটোৰ দাম কমি যাব ন কিমান দাম কমি গৈছে এইখিনি দাম কমি যাব 6 টকাৰ 1/3 তো পইচা নিদিয়ে ন 1 লিটাৰ গাখীৰৰ দাম 6 টকা আরে 1/3 পানীহে থাকিব সেইখিনি তো দাম নাই তো আলটিমেটলি গম পালে যে 2 টকাৰ পানী মিহলাইছে তো 4 টকাৰহে গাখীৰ থাকিল যোনটো গাখীৰ লিটাৰ 6 টকাত কিনিছিল কিন্তু পানী মিহলাৰ পাছত সেই লিটাৰৰ দাম হৈ গ'ল 4 টকা মানে আলটিমেটলি কিনা দামটোক আমি 4 টকা বুলি কওঁ 4 টকাত কিনি পেলাই কিমান টকাত বিক্ৰী কৰিছে 7 টকা 20 পইচা তো কিমান টকা লাভ হৈছে 3.2 টকা লাভ হৈছে ঠিক আছে 3.2 টকা আমাৰ এটা লাভ হৈ আছে এইটো মেথডত নহব চাগে most probably এইটো মেথডত নহব দেই এইটো মেথডত নহব তো তোমালোকে আগৰ মেথডটোতে কৰিবা ইয়াতে আমাৰ এনসারটো কম ভুল আহিব 3.2 হলে 8 আহিব তো 80% হৈ যাব 80% তো পসিবল নহয় বাৰু নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে কৈছে ৰবিৰ স্যালাৰি ইজ 150% অফ অমিত স্যালাৰি ৰবিৰ স্যালাৰি কি বুলি কৈছে ৰবিৰ স্যালাৰি অমিতৰ দৰমহাৰ 150% ৰবিৰ যিটো দৰমহা আছে অমিতৰ দৰমহাৰ ইমান শতাংশ তো এইটোক মই লিখি দিলো ৰবি এইটো লিখি দিলো অমিত মই সাইডত লিখিছো ক্যালকুলেশন কৰিবলৈ সুবিধা হ'ব এইটো ৰবি লিখিলো এইটো অমিত লিখিলো আমাক কি কৈছে ৰবিৰ দৰমহা ইজ 150% অমিতৰ দৰমহা অমিতৰ দৰমহাক যদি আমি 1 বুলি ধৰো 1 নহয় 100 বুলি ধৰিলো তো অমিতৰ দৰমহা যদি 100 হয় 100% হয় তাহলে রবির দরমহা কিমান হ'ব 150% ন ইয়াৰে লগত 150 যোগ হ'ব মানে 250 হৈ যাব ইয়াৰে 150% 1.5 গুণ ঠিক আছে নহয় দেই তো অলপমান ক্যালকুলেশন ঠিক কৰিব লগা আছে যদি আমি অমিতৰ দৰমহাক যদি 100% বুলি ধৰো ৰবিৰ দৰমহা কিমান বুলি কৈছে ইমান পার্সেন্ট অফ অমিনৰ স্যালারি এটা অমিতৰ স্যালারি আমি কৈ দিলো 100 100ৰ 150% মানে কিমান 100 150 হৈ গ'ল মানে ৰবিৰ দৰমহা হৈছে 150
ঠিক আছে 150% আমি 1.5 গুণ বুলিও ক'ব পাৰো ইমান টাইমছ 150 মানে 1.5 গুণ ঠিক আছে 1.5 টাইমছ অমিত স্যালারি 80% অফ ৰাম স্যালারি অমিতৰ যেটো স্যালারি আছে সেইটো হৈছে ৰামৰ স্যালারি 80%। অমিতৰ যেটো স্যালারি আছে অমিত আৰু ৰাম অমিতৰ স্যালারিটো হৈছে ৰামৰ স্যালারি 80%। মানে ৰামৰ যদি 100 হয় অমিতৰ হ'ব 80। অমিতৰ স্যালারিটো ৰামৰ স্যালারি 80%। এতিয়া ইয়াতে তোমালোকে কৰিব কি লাগে তোমালোকে ৰেশিও ওলাই দিয়া সবৰে ৰেশিও ওলাই দিয়া ৰেশিও ওলাই দিলে অনুপাত কেইটা নোহোৱা হৈ যাব 0 0 কাট খাই গ'ল 5 3 গুণ 15 5 2 গুণ 10 অৰ্থাৎ 3:2 ইয়াতে আহি গ'ল ইয়াতে তোমালোকে সলভ কৰি দিয়া 0 0 কাট খাই গ'ল এইটো 2 4 গুণ 8 এইটো 2 5 গুণ 10 তো 4:5 ইয়াতে দেখিছো অমিত আছে 2 ইয়াতে আছে অমিত 4 অমিতৰ সমান হ'ব লাগে ন দুইটাতে তো দুইটাতে 2 দি পূৰণ কৰি দিয়া ইয়াতে আহি গ'ল অমিত আৰু ৰবিৰ স্যালারিৰ অনুপাত হৈছে এইটো হৈছে অমিত আৰু ৰামৰ স্যালারিৰ অনুপাত আৰু ইয়াতে আমি দেখিছো অমিতৰ স্যালারি দুইটাতে সমান আছে অমিতৰ স্যালারি সমান মানে আলটিমেটলি আমি গোটেইকেইটা কম্বাইনও কৰি দিব পাৰো আমি ক'ব পাৰো যে ৰবি অমিত আৰু ৰামৰ অনুপাত হৈছে 6:4:5 আমাক নেক্সট কি কৈছে হোৱাট ইজ দ্য ৰেশিও অফ ৰাম স্যালারি এণ্ড ৰবিৰ স্যালারি ৰাম আৰু ৰবিৰ স্যালারিৰ অনুপাত উলিয়াব দিছে হৈয়ে গ'লছো ৰাম এইটো হৈছে ৰবিৰ স্যালারি এইটো হৈছে ৰামৰ স্যালারি তো ৰাম আৰু ৰবিৰ অনুপাত কিমান হ'ব তো অনুপাত হ'ব ৰামৰ আছে 5 ৰবিৰ আছে 6 তো 5:6 ফাইনালি আনসার আহি গ'ল সেইটোৱে উলিয়াব দিছে ৰাম আৰু ৰবিৰ দৰমহাৰ অনুপাত উলিয়াব তো অনুপাত কিমান হ'ব 5:6 ওকে বাৰু নেক্সট কুৱেশ্যন ইয়াতে আৰু কেইটামান কুৱেশ্যন আছে বাৰু এই যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা হোমৱৰ্ক থাকিল সকলোৰে দুটা মাত্ৰ কুৱেশ্যন আছে এইটো এটা স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে কমেন্ট বক্সত জনাবা আৰু ইয়াৰে পাছৰ কুৱেশ্যন এইটো এটা দুটা কুৱেশ্যন ট্ৰাই কৰিবা আমি ভালোখিনি কুৱেশ্যন ট্ৰাই কৰিলো অকণমান এক্সামৰ সিৰিয়াসনেছটো চাগে গম পালা কুৱেশ্যন বহুত বেছি ইজি নাথাকে যেহেতুকে প্ৰেক্টিচ ক্লাছ চলি আছে আমাৰ হয়তো দুই এটা কুৱেশ্যন এনেকুৱাও লাগিব পাৰে তোমালোকৰ বুজি নাপালো এটা বুজিবৰ কাৰণে কি কৰিব লাগিব যিকেইটা কনচেপচুৱেল ক্লাছ অলৰেডি কৰিছো এটা অলৰেডি ক্লাছ কৰোৱা আছে আগতে আৰু যিসকলে এপত ক্লাছ চাইছে সিহঁতে অলৰেডি গম পাই যে এপত আমি এনেকুৱা ধৰণৰ কনচেপ্ট বিলাক শিকি থৈ দিছো তো তোমালোকে এপত হলেও ক্লাছ বিলাক চাই লোৱা দেন আকৌ ৰিভাইজ কৰা নিশ্চয় বুজি পাই যাবা তাৰপিছতো ডাউটছ থাকে টেলিগ্ৰামত সাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ তাত জনাই দিবা ডাউটছ খিনি যে এইখিনি বুজি পোৱা নাই তো তোমালোকে মোক কন্টেক্ট কৰিব পাৰিবা টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা আৰু লগতে যদি কোনোবা আৰআৰবি গ্ৰুপ ডি হওক বা যদি বিটিআৰৰ তোমালোকে গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা দুইটাৰ কাৰণে ইয়াতে অলৰেডি বেটচ এভেইলেবল আছে তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা লগতে ই কুহিপাত ৱেবসাইট ভিজিট কৰিলে গোটেইখিনি কোৰ্স ৰিলেটেড ইছ্যু যিকোনো ধৰণৰ কোৰ্স যদি তোমালোকে বিচাৰা কিবা ক্লাছ কৰিব লাগে তো গোটেইখিনি কোৰ্সেছ এভেইলেবল আছে তোমালোকে জইন কৰিব পাৰা আৰু তো আজিৰ কাৰণে মই ইয়াতে ক্লাছটো সামৰিছো লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এণ্ড বাই বাই